ল'ৰাটোৰ নাম আছিলে শিৱম বড়ো। তে আমি মাকে যেতিয়া ফোন কৰি ক'লে মানে এনেকৈ এনেকৈ হৈছে বুলি, মোৰ ল'ৰাটো আগতে ওলাই গ'ল। মোৰ ল'ৰাটোৰ নাম হ'ল ফানক্ৰি তেৰণ। সি আগতে ওলাই গ'ল, মা এনেকৈ এনেকুৱা মই বিচাৰি যাওঁ বুলি ওলাই গ'ল। তাৰপিছত তাৰ মামীক সিহঁতৰ লগত একেলগে গ'ল, এই ল'ৰাটোৰ মা তাৰপিছত বোৱাৰীটো একেলগে সিহঁতে ওলাই গ'ল। ওলাই যোৱাৰ পিছত ভণ্টিয়ে মোকো ফোন কৰিলে, বাইদেউ আমিও যাওঁ নেকি, ওলাওক আপুনি বুলি। তে আমি ওলাই আহিলোঁ, ময়ো তেনেকৈ ওলাই গ'লোঁ। ওলাই প্ৰথমতে আধা পাত পোৱাওঁতে আকৌ বোৱাৰীটোৱে আমাৰ ভাই বোৱাৰীটোৱে ফোন কৰিলে, বাইদেউ আপোনালোকে আহি আছে যেতিয়া এই পাব্লিক স্কুলৰ ইফালে যাওক বুলি ক'লে। তে আমি পাব্লিক স্কুলৰ ইফালে গৈ থাকোঁতে আকৌ এবাৰ ফোন কৰিলোঁ। পাব্লিক স্কুল পাৰ হ'লোঁ, তাৰপিছত আকৌ ফোন কৰিলোঁ, কি পাব্লিক স্কুলৰ কোনফালে যাব লাগে। তেতিয়া কৈছে নহয় ফানক্ৰিক ফোন কৰক। মোৰ ল'ৰাটোক কৈছে ফানক্ৰিক ফোন কৰক, মানে সিহে এম্বুলেঞ্চ মাতিবলৈ কৈছে, ইয়ে জানিব বুলি। তেতিয়া গৈ দেখিলোঁ স্কুটিটো মানে ৰাস্তাৰ কাষতে আছে, ৰঙা স্কুটি, শিৱমে ব্যৱহাৰ কৰা স্কুটি। তাৰপিছত তললৈ মানে আমি তললৈ নামি আহিব নাপালোৱে, মোৰ ভাইটিহঁতে ডাঙাকৈ লৈ আহিলে, সিমানেই দেখিলোঁ আৰু। কেতিয়াৰ পৰা নাইকিয়া হৈছিল ল'ৰাটো 10টামান বজাৰ পৰাই নাইকিয়া হৈ আছে বোলে। মানে মাংস কিনিবলৈ গৈছিলে, গিৰিয়েক ঘৈণীয়েকে গৈছিলে বোলে, গৈছিলে। বজাৰতে এৰি মানে ক'লে, তাইক ক'লে ইয়াতে তই থাক অলপ সময়, মই লগৰ এটাই মাতি আছে তাত গৈ আহোঁ, সিপাৰত গৈ আহোঁ বুলি কৈছে বোলে। তাৰপিছৰ পৰাই নাই মোবাইলৰ ছুইচ অফ আৰু কোনো কানেকশ্যনে নহ'ল। বিচাৰ কৰোঁতে ইফালে আমি খবৰা কৰি মানে লোকেশ্যন চাই প্ৰথমতে চাৰিআলি তিলাবস্তিত লোকেশ্যন পাইছিলে, তালৈকে বিচাৰি গ'লোঁ। তাৰপিছত তাত গৈ যেতিয়া মানে গৈ পাইছে, তাত একো মানে মানুহকো কোনো লগ নাপালে আৰু একোৱে গম নাপালে। তাৰ পৰা আকৌ ঘূৰি আহিলে। আৰু কিবা সন্দেহ কৰিছে নেকি? সন্দেহ তেনেকুৱা একো সন্দেহ কৰা নাই। তাৰ লগত আমি এতিয়া মানে গমেই নাপাওঁ তাৰ লগত লগৰী আছিলে নে নাই, সেইটোও ক'ব নোৱাৰোঁ। মানে তাৰ গাঁৱৰ ওচৰৰ মানুহখিনি কিজানি দেখা পালে হয়, তেওঁলোকক সুধিলে গম পালে হয়। এতিয়াতো আমিতো দেখা নাই যিহেতু কেনেকৈ ক'ম।